ৰাতি দেৰিকৈ শোৱা অভ্যাস আছে নেকি? আজিকালি প্ৰায়েৰে হয় ন যে ৰাতি আমি এই গোটেই দিনটোৰ কামখিনি কৰি সেই ভাত সাজ খাই উঠি অকণমান টিভি চালোঁ বা কিবা কৰিলোঁ, তাৰপিছত বিচনাত যাওঁ আৰু বিচনাত গৈ মোবাইলটো টিপি থকা অভ্যাস বহু মানুহৰে আছে। আৰু তাৰ ফলত আমি ক'ব নোৱাৰাকৈ জাষ্ট আমি এটা মেছেজ চাম, তাৰপিছত ফোনটো থৈ দিম বুলি ভবাৰ পিছতো সেই 10 মিনিটটো গৈ কেতিয়া আধা ঘণ্টা 1 ঘণ্টালৈ পৰিৱৰ্তিত হয় গমেই নাপাওঁ। ৰিলছত স্ক্ৰল কৰোঁতে কিমান দূৰ গৈ পাওঁ গমেই নাপাওঁ। গতিকে এই ৰাতি যে দেৰিকৈ শোৱা যায়, মানে বহুতৰে হয়তো হ'ব পাৰে যে কৰ্মৰ কাৰণে, পঢ়া শুনা আছে তাৰ কাৰণে, বা ৰাতি বহুতে লিখা মেলা কৰে তাৰে কাৰণেও হ'ব পাৰে। যিয়ে নহওক, কাৰণটো যিয়ে নহওক, যদি ৰাতিকৈ দেৰিকৈ শোৱাৰ অভ্যাস থাকে তেতিয়াহ'লে আপোনাৰ জীৱনত এইকেইটা সমস্যা আহিব পাৰে। সমস্যাকেইটা সকলোৱে জানে। ৰাতি যিসকলে দেৰিকৈ শুৱে তেওঁলোকৰ টোপনি কমপ্লিট নহয়। এতিয়া টোপনি কমপ্লিট নহ'লে আমি ধৰক জানো যে আমাক প্ৰত্যেকজন ব্যক্তিকে 7 ঘণ্টা টোপনি লাগে। আৰু আগৰ দিনৰ কথা বেলেগ আছিল, সকলোৰে ধৰক কামৰ পৰিমাণ কম আছিল, ষ্ট্ৰেছ কম আছিল। এতিয়াতো সকলোৱে ৰাতিপুৱা সেই উঠাৰ পৰাই দৌৰিব লাগে। সি দৰকাৰ হ'লে তেওঁ কৰ্মৰতই হওক বা ধৰক স্কুল যোৱা ল'ৰা ছোৱালীয়ে হওক, হাউচৱাইফেই হওক, প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি ব্যস্ত। গতিকে তথাপি পাৰিলে সেই সোনকালে শোৱা অভ্যাসটো কৰিব পাৰিলে ভাল, কিয়নো ৰাতি যদি দেৰিকৈ শুৱে তেতিয়াহ'লে ডিপ্ৰেশ্যন টেণ্ডেঞ্চি আহিব পাৰে। যিসকলে কয় যে মই এনজাইটিত ভোগোঁ, ডিপ্ৰেশ্যনত ভোগোঁ, তেওঁলোকে ৰাতি সোনকালে শোৱাৰ চেষ্টা যদি কৰে, লাহে লাহে হেবিট কৰিলে এই ধৰণৰ প্ৰব্লেমৰ পৰা আঁতৰি থাকিব পাৰিব। ৰাতি দেৰিকৈ শুলে মানসিক চাপ বৃদ্ধি পায়। মানসিক চাপ বৃদ্ধি পায় মানে ধৰক যিকোনো যি প্ৰেছাৰতে আছে ন, আপুনি যিকোনো ধৰণৰ প্ৰেছাৰ থাকিব পাৰে লাইফত, সেই সকলো ধৰণৰ প্ৰেছাৰ ৰাতি যদি আপুনি দেৰিকৈ শোৱা কৰে তেতিয়াহ'লে এই প্ৰেছাৰটো বাঢ়ি যায়, মানে চাপ বৃদ্ধি হয়, ষ্ট্ৰেছ বেছি হ'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু ক'লোৱে মই ডিপ্ৰেশ্যন, এনজাইটি এইবিলাকৰো কাৰণ হ'ল ৰাতি যদি আমি দেৰিকৈ শুওঁ। ৰাতি দেৰিকৈ শুলে খিংখিঙীয়া স্বভাৱ এটা হয়। যিহেতু টোপনি কমপ্লিট নহয়, গতিকে আমি কামতটো ওলাবই লাগিব। গতিকে টোপনি কমপ্লিট নহ'লে সৰু সৰু কথাত ইৰিটেট হৈ যোৱা, আনক সহ্য নকৰা, তেনেকুৱা ধৰণৰ স্বভাৱ আহিব পাৰে। মানে আমি গম নোপোৱাকৈ আমাৰ স্বভাৱৰ পৰিৱৰ্তন হ'ব। ৰাতি যদি বেছি দেৰিকৈ শুৱে বা সময়ত টোপনি গৈ সময়ত সাৰ নাপায়, তেতিয়াহ'লে স্মৃতিশক্তি কমি অহাৰো চিমটমছ কিছুমান দেখা পোৱা যায়। যে আমি সৰু সৰু কথা পাহৰিব বা লিখি থ'লেহে আমাৰ মনত থাকিব, বা একদম বেছিক কিছুমান কথা ন পাহৰি গ'লোঁ, এনেকুৱা ধৰণৰ পাহৰাটো বেছি হৈ আহিব পাৰে। লাহে লাহে ভাগৰুৱা অনুভৱ হ'ব পাৰে। অবভিয়াছলি টোপনি কমপ্লিট নহ'লেতো ৰাতিপুৱা এনাৰ্জিও নাহিব, তেনেকুৱা ধৰণৰ হৈ থাকে। আৰু যিকোনো কামতে একাগ্ৰতা কমি আহিব। যিটো ডেডিকেশ্যনেৰে আমি কাম কৰিব লাগে, কিবা এটা কাম কৰিবলৈ এইটো কমপ্লিট কৰিবই লাগিব, তাত যিটো আমাৰ একাগ্ৰতা দৰকাৰ, যিটো কনচেনট্ৰেশ্যনৰ দৰকাৰ, সেয়া নহ'ব পাৰে। ৰাতি দেৰিকৈ শুলে অবভিয়াছলি ল'ৰা ছোৱালীৰ দিনত পঢ়াৰ সময়খিনিত কনচেনট্ৰেশ্যনৰ অভাৱ হ'ব। যিহেতু শৰীৰে পৰ্যাপ্ত পৰিমাণৰ টোপনি নাপাব, শৰীৰক যিখিনি ৰেষ্ট লাগে সেইখিনি নাপাব, তেতিয়া অবভিয়াছলি অন্য কামতো বহুখিনি প্ৰব্লেম হয়। ৰাতি যদি দেৰিকৈ শোৱা অভ্যাস থাকে তেতিয়াহ'লে এলাহ, তেনেকুৱা মানুহৰ ক্ষেত্ৰত এলাহ বাঢ়ি আহে। আৰু বহু ক্ষেত্ৰত যিবোৰ কাম কৰিম বুলি ভাবে পিছ পৰি থাকে। গতিকে মানে এইবোৰতো কিছুমান অভ্যাস যিবোৰ আমি চেঞ্জ কৰিব পাৰোঁ। যদি কৰিব পৰা অৱস্থাত থাকে যে ৰাতি মই দেৰিকৈ অকণমান সোনকালে শুওঁ, সোনকালে উঠো বুলি নহয়, যাৰ ধৰক এনেকুৱাও নহয় যে সকলোৱে ব্ৰহ্ম মুহূৰ্তত উঠিব, সোনকালে সকলোৱে সাৰ পাব লাগিব। কাৰণ প্ৰত্যেকৰে কাম, যিসকলে ধৰক ৰাতি নাইট ডিউটি কৰে তেওঁলোকেতো ব্ৰহ্মপুৱাত উঠিলেই কাম নহ'ব, তেওঁলোকৰ গোটেই শৰীৰৰ বেলেঞ্চটোৱে নাইকিয়া হৈ যাব। গতিকে সকলোৰে দৈনন্দিন কৰ্ম চাই নিজৰ শোৱা টাইমটো, নিজৰ শৰীৰক ৰেষ্ট দিয়াটো খুব বেছি দৰকাৰ। আৰু শৰীৰ সুস্থ থাকিলে মন সুস্থ থাকিব, দেহা থাকিলেহে বেহা বুলি অসমীয়াত কথা এষাৰ আছে। আপুনি শৰীৰ সুস্থ থাকিলেহে বাকীবোৰ কামত একাগ্ৰতা হওক, স্মৃতিশক্তি হওক, কনচেনট্ৰেশ্যন হওক, ডিপ্ৰেশ্যন হওক, এনজাইটি হওক, এই সকলোবোৰৰ পৰা ওলাই থাকিব পাৰিব। এইবোৰ সমস্যা আপোনাৰ নিজে এটা লেভেললৈকে ঠিক কৰি থাকিব পাৰিব। তথাপিও কিছুমানে কয় যে ৰাতি টোপনি নাহে। এটা টেকনিক কৰি চাব পাৰে, যিটো মই সদায় যেতিয়াই টোপনিৰ প্ৰব্লেম হয় সদায় কৰি চাওঁ আৰু খুব ধুনীয়া টোপনি আহে। এয়া কোনো ধৰণৰ, মোক বহু বছৰ আগতে এজন মানুহে শিকাইছিলে, ইয়াৰে নহয় বাহিৰৰ আছিলে, হিমাচল প্ৰদেশৰ এজন মানুহে মোক শিকাইছিল। তেওঁ মোক কৈছিল, কৰবি যদি ৰাতি টোপনি নাহে গাৰুটোক কৈ পেলাই শুবা। যে গাৰু মানে এইটো মোক টেকনিকটো কৈছিল। মই ৰাতিপুৱা এলাৰ্ম লগালে মই এলাৰ্মটো বন্ধ কৰি দিওঁ, বা তেনেকুৱা অভ্যাস থাকে, এলাৰ্মটো বাজিলে আকৌ 10 মিনিট শুলোঁ। তো এলাৰ্ম নোহোৱাকৈ কেনেকৈ উঠিব, গাৰুটোক কৈ থ'ব দিছিলে। আৰু সেয়া টেকনিক ইউজ কৰি মই কেতিয়াও ধৰক মই এলাৰ্মত সাৰ পাব নালাগে। ৰাতি গাৰুটোক ক'ব যে শোৱাৰ আগত আপোনাৰ মানে লাগিব যে মই কিবা অদ্ভুত ধৰণৰ কথা এটা কৈছোঁ,
কৰি চাব পাৰে শোৱাৰ সময়ত ক'ব মোক ৰাতিপুৱা এইখিনি সময়ত সাৰ পুৱাই দিবা আৰু মোৰ যাতে ভালদৰে টোপনি আহে গাৰুটোক ৰিকুৱেষ্ট কৰি কাৰণ গাৰুটোৱে হ'ল এনেকুৱা যি আমাক এইখিনি ঠাইত বেলেঞ্চ কৰাই বা আমাৰ ধৰক ৰেষ্ট লোৱা চিম্পল যদি কওঁ আমাক গাৰুটোৱে ৰেষ্ট দিয়ে ন এই ঠাইখিনিত গতিকে গাৰুটোক কৈ পেলাই শুবচোন আৰু হনুমান চালিচা লোফি চং এটা আছে ৰাষ্ট্ৰজী মহাৰাজাৰ সেয়া শুনিলেও ৰাতি খুব ধুনীয়া টোপনি আহে আৰু যদি ৰাতি বেয়া সপোন দেখা কথা আছে টোপনি ভাঙি ভাঙি যায় তেতিয়াও আপুনি ফিটকিৰি গাৰুৰ তলত লৈ শুব পাৰে আৰু মাজতে মোক এগৰাকী বান্ধৱী বুলি কৈছোঁ ভণ্টি হয় নাম মেনশ্যন নকৰোঁ বাৰু তেওঁ মোক কৈছিলে তেওঁ সন্তানৰ টোপনি অহা নাছিলে বহুত দিন গাৰুৰ তলত অকণমান তুলসী থৈ পেলাই শুই চাইছিল টোপনি আহিছিল গতিকে এনেকুৱাত বহুত টেকনিক কৰিব পাৰি ৰাতি আপুনি বিচনাৰ কাষত তামৰ গ্লাছ এটাত পানী থৈ শুৱক বেয়া সপোনো নেদেখিব লাহে লাহে টোপনিও ভাল হৈ আহিব গতিকে টোপনি ভাল কৰিম বুলি ভাবিলে বহুতখিনি কৰিব পাৰি আৰু যদি আমি ভাবিছোঁ যে মোৰ এনজাইটি আছে ডিপ্ৰেশ্যন আছে এইবিলাক কৰিলে লাহে লাহে আঁতৰিব সময় লাগিব অভ্যাসত পৰিণত হ'ব লাগিব তাৰপিছত ঠিক হ'ব তথাপিও এটাই লাইন ক'ব বিচাৰিম ৰাতি নিজৰ শৰীৰক ৰেষ্ট দিয়ক যিমান কাম নকৰক শৰীৰটোক ৰেষ্ট দিয়া খুব দৰকাৰ আৰু সেয়া টোপনিৰ মাধ্যমেৰে দিয়ক খুব ভাল টোপনি এটা মাৰক মিনিমাম 6 ঘণ্টা 7 ঘণ্টা ভালদৰে টোপনি যাওক আৰু পিছদিনা আপুনি চাব আপোনাৰ জীৱনটো লাহে লাহে চেঞ্জ হ'ব মানে কি আপুনি প্ৰত্যেকটো কামতে প্ৰডাক্টিভিটি পাব চাওক মইতো এনেকুৱা নহয় যে কি বুলি কয় ইয়াত বেলেগ ধৰণৰ কিবা এটা কৈছোঁ জাষ্ট নিজক ভাল পাব শিকক আৰু তাৰ কাৰণে নিজক টাইম দিয়ক আৰু টোপনি মৰা টাইমটোৱে হ'ল মি টাইম মোৰ হিচাপত দেই